ইতিমধ্যে মই হস্তগত কৰি লৈছোঁ। ধুনীয়া 13 অধ্যায় 1 পৰা 7 পদ। ৰজা আৰু মনুষ্য সমাজৰ প্ৰতি কৰ্তব্য। প্ৰত্যেক প্ৰাণী ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক, কিয়নো ঈশ্বৰৰ পৰা নহ'লে কোনো ক্ষমতা নাই, আৰু যি আছে সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত। এতেকে যিজনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে, তেওঁ ঈশ্বৰৰ আদেশৰেই প্ৰতিৰোধ কৰে, আৰু যিবিলাকে প্ৰতিৰোধ কৰে তেওঁবিলাকে নিজেই নিজলৈ দণ্ডাজ্ঞা অনায়। কিয়নো শাসনকৰ্তাসকল কুকৰ্মলৈ নহয়, কুকৰ্মলৈহে ভয়জনক হয়। তুমি ক্ষমতালৈ নিৰ্ভয়ে থাকিব জানে, তেন্তে সুকৰ্ম কৰা, তেহে তাৰ পৰা প্ৰশংসা পাবা। কিয়নো তোমাৰ মংগলৰ নিমিত্তেই তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু তুমি যদি কুকৰ্ম কৰা, তেন্তে ভয় কৰিবা, কিয়নো তেওঁ তৰোৱাল বৃথা ধৰিছে এনে নহয়, কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক। দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা। এইকাৰণে অকল ক্ৰোধৰ ভয়ত নহয়, বিবেকৰ নিমিত্তেও বশীভূত হ'ব লাগে। আৰু এইকাৰণে তোমালোকে ৰাজকৰকো দিয়া, কিয়নো তেওঁবিলাক ঈশ্বৰৰ সেৱক হৈ সেই কৰ্মতেই লাগি থাকে। যাৰে যি পাওনা তাক তেওঁক দিয়া, কৰ দিব লগাক কৰ দিয়া, মাচুল দিব লগাক মাচুল দিয়া, আৰু ভয় কৰিবলগীয়াক ভয় কৰা, আদৰ কৰিব লগাক আদৰ কৰা। ঈশ্বৰৰ বাক্যবোৰ ৰাখি আমি চালোঁ এতিয়া দেশৰ যি শাসনকৰ্তাসকল আছে, তাৰ দেশত যি আছে সকলো ঈশ্বৰৰ ইচ্ছামতেই হৈছে। ঈশ্বৰৰ ইচ্ছাৰ অবিহনে একো নহয়। সেইকাৰণে বৰ্তমান আমাৰ শাসনকৰ্তাসকলেই হওক বা যিসকল সৈন্য সামন্তসকল আছে, বিভিন্ন মন্ত্ৰীসকল আছে আৰু বিভিন্ন বিষয়াসকল আছে, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকল বা মন্ত্ৰীসকলৰ বাহিৰেও প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আদিৰ বাহিৰেও যি মন্ত্ৰীসকল আছে, তাৰ বাহিৰেও যি বিষয়াসকল আছে, তেওঁবিলাকেই এই আমাৰ দেশখন চলাই আছে। তেওঁবিলাকক ঈশ্বৰে আশীৰ্বাদ কৰিছে, তাৰ কাৰণে তেওঁলোকে এই পদ পাইছে। সেইকাৰণে আমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, আৰু তেওঁলোকৰ কথা আমি মানি চলিব লাগে। আমি গোটেই দেশৰ জনগণৰ কাৰণে তেওঁবিলাকে চেষ্টা কৰি আছে, আৰু সেইকাৰণে এই বিষয়াসকলৰ কাৰণেও আৰু গোটেই দেশৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে। আজি আমাৰ এই ফ্লেগ আমি এতিয়া অলপ পিছতে আমি নমাম। এই ফ্লেগৰ আমাৰ যি ধ্বজা আছে, এই ধ্বজাটো আগতে যুদ্ধৰ সময়ত প্ৰত্যেক প্লাটুন বা প্ৰত্যেক এটা দলে নিজৰ নিজৰ ধ্বজা লৈছিলে। যেনেকৈ শিখ ৰেজিমেণ্ট আছিলে, আৰু ইণ্ডিয়ান যেনেকৈ যিবিলাক পাৰ্চী নহয়, যিবিলাক উৰ্দু ৰেজিমেণ্ট, কোহিমাত গ'লে আপোনালোকে পাব, তাত যিবিলাক খবৰ দিছে সেইবোৰ উৰ্দু স্পিকিং বহুত আছে, শিখ বহুত আছে, আৰু তেনেকৈ এইবিলাকৰ বিষয়ে পাব। তেওঁলোকে এনেকৈ আমাৰ দেশৰ কাৰণে যুদ্ধ কৰিলে, তাৰ কাৰণে আমি এই দেশখন স্বাধীন অৱস্থাত আজি পাইছোঁ। সেইকাৰণে আমি সকলো মনত ৰাখি আমিও দেশখনক ভক্তি কৰিব লাগে। এই আমি যি ধ্বজা ইয়াত উৰালোঁ, সেই ধ্বজাখনক আমি ভক্তি কৰি চলিব লাগে। কাৰণ এই ধ্বজাখনৰ কাৰণেই সৈন্যবিলাকেও যেতিয়া যুদ্ধ কৰে, নিজৰ প্ৰাণ পৰ্যন্ত বিসৰ্জন দিও তেওঁলোকে সেই ধ্বজাটোৰ মান ৰাখিবলৈ, তাক উন্নত কৰি ৰাখিবলৈ চেষ্টা কৰে। আৰু অতি চমুকৈ মই ক'বলগীয়া বহুত আছে, গোটেই দেশৰ কথা, গোটেই বাইবেলৰ কথা, গোটেই আমাৰ যি ধ্বজাৰ কথা, সকলো আমি বাইবেলতে পাওঁ। সেইকাৰণে বাইবেলৰ পৰা আমি যেতিয়া যি আলোচনা কৰিম, এইবিলাক চব বাইবেল সন্মত মতেই হ'ব। সেইকাৰণে আমি ঈশ্বৰৰ প্ৰতিও বিশ্বাস ৰাখিব লাগে। যি সকলো শুনিম, সেই সকলোতে যেন ঈশ্বৰে আশীৰ্বাদ কৰে, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগে, প্ৰাৰ্থনা কৰিব লাগে। ইয়াত দেখিছে এতিয়া ওপৰত গেৰুৱা ৰং আছে। আমাৰ গেৰুৱা ৰংটো ত্যাগৰ চিন। ঋষি মুনি বা আজিকালি সাধুবিলাকে, আনকি খ্ৰীষ্টিয়ান সাধুবিলাকেও আজিকালি এই গেৰুৱা ৰঙৰ কাপোৰ পিন্ধে। গেৰুৱাটো হৈছে ত্যাগৰ চিন। অনেক ত্যাগ কৰিলে আমাৰ দেশৰ কাৰণে, বহুতে প্ৰাণ পৰ্যন্ত বিসৰ্জন দিলে। আমাৰ এতিয়া ক'লো মহাত্মা গান্ধী, চন্দ্ৰশেখৰ আজাদ, আৰু যি আমাৰ
আৰু আগৰে পৰা অনেকে যুদ্ধ কৰি আছে। ক্ষুদিৰাম তেওঁকো যেতিয়া ফাঁচী কাঠত ওলমাইছিলে তেতিয়া তেওঁ মাত্ৰ এটা কথা কৈছিলে, ইফ টু লাভ মাই কাউণ্ট্ৰি ইজ এ ক্ৰাইম দেন আই এম এ ক্ৰিমিনেল। মোৰ দেশক ভাল পোৱাটো যদি অপৰাধ হয় তেতিয়াহ'লে মই এজন অপৰাধী। তেনেকৈ কৈ তেওঁ আনন্দ মনেৰে ফাঁচী কাঠত তেনেকৈ অনেক আমি আদৰ্শবিলাক পাওঁ, মানুহবিলাকৰ জীৱনৰ কথা পাওঁ। তেওঁবিলাকে ত্যাগ কৰিছিলে, সেই গেৰুৱা ৰংটো ত্যাগৰ চিন। আজিও আমি দেশৰ কাৰণে আমি ত্যাগ কৰিব লাগিব, সেই গেৰুৱা ৰঙে তাকেই বুজায়। আৰু মাজত আছে বগা ৰং। বগা ৰংটো সত্যতা, শান্তি, পোহৰ এইবিলাকৰ চিন। আমি শান্তি আমাৰ কাৰণে অতি প্ৰয়োজনীয় আজিৰ যুগত বেছিকৈ। আমি সত্যতাত যদি থাকোঁ শান্তিত থাকিবলৈ পাম। আমি যদি পোহৰৰ সন্তান হ'ব বিচাৰোঁ তেতিয়াহ'লে আমি শান্তিত থাকিব লাগিব। শান্তি অবিহনে সকলো আন্ধাৰ হ'ব। সেইকাৰণে বগা ৰঙৰ যি সত্যতা, শান্তি, পোহৰ আদি গুৰুত্বপূৰ্ণ অৰ্থবিলাক আছে সেইবিলাক আমি প্ৰায় পাওঁ। আৰু তাৰ মাজত এটা চক্ৰ আছে। চক্ৰটোত 24টা লাইন আছে, স্পক আছে। এই চক্ৰটো হৈছে চকা। চকা কি? চকাৰে চব চলি থাকে। চক্ৰটো হৈছে মৌচনৰ চিন। মৌচন তাৰমানে গতিশীলতা। আমাৰ দেশখন গতিশীল হ'ব লাগিব, আমাৰ প্ৰত্যেকৰে জীৱন গতিশীল হ'ব লাগিব, উন্নতিৰ পথত আমি যাব লাগিব। সেইটোৱে হৈছে আমাৰ এই চক্ৰটোৰ চিন। আৰু তাত 24টা স্পক আছে। প্ৰত্যেকৰে এটা এটা মিনিং আছে। চব মিনিংবিলাক মই নকওঁ। প্ৰথম স্পকটোৰ মিনিং হৈছে, প্ৰথম যিটো আছে তাৰ মিনিং সত্যতা। দ্বিতীয়টোৰ নাম পবিত্ৰতা। তৃতীয়টোৰ নাম জাষ্টিছ বা ন্যায়। চতুৰ্থটোৰ নাম হৈছে মাৰ্চি, দয়া। আৰু পঞ্চমটোৰ মিনিং হৈছে ৰাইচিয়াছনেছ। এনেকৈ প্ৰত্যেক স্পকৰ এটা এটা মিনিং আছে। সেইকাৰণে অতি ভাবি গুণি এই আমাৰ ফ্লেগটো তৈয়াৰ কৰা হৈছে। যদি আমি সকলো নাজানো তথাপি আমি যদি ফ্লেগক যদি মান কৰোঁ, আমাৰ দেশক মান কৰোঁ, তাৰমানে আমি সকলো তাৰ যি মিনিং আছে সকলোকে আমি মান কৰোঁ। আৰু গ্ৰীণ তলত যিটো প্ৰথমে গেৰুৱা, তাৰপিছত হোৱাইট, তাতে চক্ৰ এটা আছে, এটা আছে গ্ৰীণ। গ্ৰীণটো হৈছে ভাৰতৰ শস্য শ্যামলা যি ৰূপ এটা আছে তাৰ চিন, শস্য শ্যামলাৰ চিন। আমাৰ ভাৰত প্ৰধানকৈ খেতিয়কসকলে এটা অতি ডাঙৰ শক্তি, সেইবিলাকক মান দিবলৈকে ইয়াত গ্ৰীণ ৰংটো দিয়া হৈছে। আৰু আমাৰ আত্মিক বিষয়ৰ কাৰণে আমাৰ আত্মিক বিষয়টো উন্নতি হ'ব লাগে। যীশু খ্ৰীষ্টই কৈছিলে শস্য সৰহ কিন্তু বনোৱা তাকৰ। সেইকাৰণে আমি যেতিয়া প্ৰভুৰ ওচৰলৈ যিবিলাকে দুখত আছে তেওঁবিলাকক আনিবলৈ চেষ্টা কৰোঁ, সেইবিলাকো আমাৰ কাৰণে এটা এটা শস্যৰ এটা এটা থোকৰ দৰে বা গছৰ দৰে। আৰু স্বাধীনতাৰ বাবে অনেক খ্ৰীষ্টিয়ান লোকেও নিজৰ প্ৰাণ দিছিলে। তেওঁলোকৰ চবৰে নাম আমি ক'ব নোৱাৰোঁ, কিন্তু প্ৰথমৰে পৰা সেই 1885 চনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ গঠন হৈছিলে। তেওঁবিলাকে প্ৰধান স্বাধীনতাৰ কাৰণে যুঁজ কৰা জাতি আছিলে। আৰু সেইবিলাকতো অনেক সদস্য আছিলে। তাত প্ৰায় 350জনমান, তাতকৈ অলপ কম হ'ব, 338 নে কিবা এটা, সিমানজন সদস্যসকল আছিলে। তাৰ মাজত খ্ৰীষ্টিয়ান অনেক আছিলে। এজন দুজন নহয়, 15-20জনমান আছিলে। তাৰ ভিতৰত মহানসকল হ'ল মধুসূদন দাস, তেওঁ এজন খ্ৰীষ্টিয়ান আছিলে। ব্ৰহ্মা বন্ধৱ উপাধ্যায়, তেওঁ এজন খ্ৰীষ্টিয়ান আছিলে। J.C. কুমাৰাপা, তেওঁবিলাকে দেশৰ কাৰণে অনেক চেষ্টা কৰিলে। আৰু আমাৰ যি পণ্ডিতা ৰমাবাই, তেওঁৰ কথাটো সকলোৱে জানে। কেৱল দেশৰ কাৰণে নহয়, আমাৰ প্ৰধান আমাৰ এটা শক্তি, নাৰী শক্তি, তেওঁলোকৰ উন্নতিৰ কাৰণে অনেক চেষ্টা কৰিলে। ৰাজকুমাৰী অমৃত কৌৰ, তেওঁ এগৰাকী খ্ৰীষ্টিয়ান আছিলে। তেওঁ দেশৰ কাৰণে অনেক চেষ্টা কৰিলে। পতি এহাল, জোৱাচিম আলভা আৰু ভায়লেট আলভা, তেওঁবিলাকে দেশৰ কাৰণে অনেক চেষ্টা কৰিলে। আৰু তেওঁবিলাকে দেশৰ কাৰণে চেষ্টা কৰাৰ বাহিৰেও আমাৰ মিছনেৰীকে আদি কৰি অনেক খ্ৰীষ্টিয়ান লোকবিলাকে ট্ৰাইবেলবিলাকৰ মাজত তেওঁবিলাকৰ উন্নতিৰ কাৰণে অনেক কাম কৰিলে। আৰু তাৰ কাৰণেহে তেওঁলোকে স্বাধীনতাৰ সোৱাদ পাবলৈ সক্ষম হৈছে, স্বাধীনতাৰ মিনিংটো পাবলৈ সক্ষম হৈছে। তাৰোপৰি আমাৰ খ্ৰীষ্টিয়ানসকলেও অনেক খ্ৰীষ্টিয়ান মিছনেৰীয়ে হওক বা আন লোকসকলেই হওক, দেখিছোঁ বহুতো ঠাইত
ৰোমান কেথলিকেই হওক প্ৰটেষ্টাণ্টেই হওক বহুতো শিক্ষা অনুষ্ঠান গঠন কৰিছে আৰু বহুতো ফাৰ্মাচী হস্পিটেল আদি গঠন কৰিছে। আমাৰ ইয়াতে গোলাঘাটত যি খ্ৰীষ্টিয়ান হাইস্কুল আছে সেই সময়ত মহিলাবিলাকক মাত্ৰ পাকঘৰৰ ভিতৰত বন্ধ কৰি ৰখাটোৱে চবেই বিচাৰিছিলে, কিন্তু সেই সময়তে আমেৰিকান মিছনেৰী মিছেছ ৰিজৱাই আৰু আনসকলৰ চঞ্চন চাহাবু আছিলে, তেখেতসকলৰ তেখেতৰ নাম আমি পাহৰিব নোৱাৰোঁ, তেওঁলোকৰ চেষ্টাতে ইয়াত এটা খ্ৰীষ্টিয়ান হাইস্কুল গঢ়ি উঠিছিলে আৰু সেইটো অসমত মাত্ৰ এইটোৱে একমাত্ৰ খ্ৰীষ্টিয়ান হাইস্কুল বহুত দিন হৈ আছে, একমাত্ৰ খ্ৰীষ্টিয়ান। ইয়াত ৰোমান কেথলিকো আছিলে, আমি ক্লাছ 7-8 পঢ়োঁতে, কিন্তু ৰোমান কেথলিক তাতে হোষ্টেলো আছিলে, কিন্তু সেইবিলাকত অসমীয়াহে পঢ়োৱা হৈছিলে। সেইকাৰণে আমি দেখিছোঁ খ্ৰীষ্টিয়ানবিলাকে যি অৱদান দি গ'ল, আমি সেই অৱদানৰ ধাৰাটো অব্যাহত ৰাখিব লাগিব। আহক আমি সকলোৱে ঈশ্বৰক আমাৰ দেশৰ কাৰণে প্ৰাৰ্থনা জনাওঁ।